নমস্কাৰ, মই মানৱজ্যোতি মহন্ত ইউটিউবৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আলোচনা কৰিবলৈ গৈ আছোঁ হাউ টু বিকাম এন ইণ্টাৰনেশ্যনেল লয়াৰ। কেনেকৈ এগৰাকী আপুনি ইণ্টাৰনেশ্যনেল লয়াৰ হ'বলৈ পাৰিব আৰু ইউনাইটেড নেশ্যনছ এমনেষ্টি ইণ্টাৰনেশ্যনেল নিচিনা আন্তঃৰাষ্ট্ৰীয় সংগঠনত কাম কৰিবলৈ পাৰিব। তো আজিৰ এই ভিডিঅ'টোত মই একেবাৰে ডিটেইলছত আলোচনা কৰিবলৈ গৈ আছোঁ। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। একেবাৰে মোবাইলত একেবাৰে লিখি লৈছোঁ, আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই ধৰি লওক আপুনি এজন আইনজীৱী, যিয়ে কেৱল ভাৰতৰ আইন নহয় বৰঞ্চ ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ আৰু বহুত ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মামলাত কাম কৰে। এই ধৰণৰ আইনজীৱীকে কোৱা হয় ইণ্টাৰনেশ্যনেল লয়াৰ। কিন্তু এই পথলৈ কেনেকৈ যাব চাওক। ইণ্টাৰনেশ্যনেল লয়াৰ মানে হৈছে এনে এজন আইনজীৱী যিয়ে দেশ বিদেশৰ আইন, চুক্তি, বাণিজ্য সংঘাত, মানৱাধিকাৰ, যুদ্ধ অপৰাধ আদি বিষয়ত কাম কৰে। এই উদাহৰণস্বৰূপে UN, ICC, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনছ, এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু বহুত মাল্টিনেশ্যনেল কোম্পানী। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন কি প্ৰয়োজন? ইণ্টাৰনেশ্যনেল লয়াৰ হ'বলৈ কোনটো কোৱালিফিকেশ্যনৰ প্ৰয়োজন চাওক। যিকোনো বিষয়ত হায়াৰ ছেকেণ্ডেৰীত আৰ্টছ, ছায়েন্সৰ, কমাৰ্চ আপুনি পাছ কৰক। তাৰপাছত অপশ্যন 1, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত BLLB, BSc LLB, BCom LLB বা BBA LLB যিকোনোত আপুনি এডমিশ্যন লওক। অপশ্যন 2, গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত লাইক BA, BSc, BCom যিকোনো গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত আপুনি LLB কৰিবলৈ পাৰে। তাৰপাছত থাৰ্ড পইণ্ট, BLLB বা LLB কৰাৰ পাছত যিকোনো এটা বিষয়ত আপুনি স্পেচিয়েলাইজেশ্যন কৰিব লাগিব। লাইক LLM, মাষ্টাৰ অফ লছ, আপুনি মাষ্টাৰ অফ লছ LLM ইন ইণ্টাৰনেশ্যনেল লছ আপুনি কৰিব লাগিব। লাইক ভাৰতৰ NLU, JNU, দিল্লী ইউনিভাৰ্চিটি, বিদেশৰ বহুত ফৰেইন ইউনিভাৰ্চিটি আছে লাইক হাৰ্ভাৰ্ড, অক্সফৰ্ড, কেম্ব্ৰিজ, এচেষ্ট্ৰা। আৰু তাতো আপুনি LLM ইন ইণ্টাৰনেশ্যনেল ল' কৰিবলৈ পাৰে। তাতো কৰিলে আপুনি মানুহ বনি গ'ল আৰু। ফ'ৰ্থ পইণ্ট, ইণ্টাৰ্ণশ্বিপ আৰু অভিজ্ঞতা, ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল NGO, বিদেশী ল' ফিল্ম, ইণ্টাৰনেশ্যনেল মুড কোৰ্ট আদি। 4, স্কিলছ, প্ৰয়োজনীয় দক্ষতা, কি স্কিল ৰিকুৱাৰ্ড হয় চাওক। ইংৰাজী ভাষা, আপুনি ইংৰাজীত একেবাৰে ইংলিছত আপুনি একদম ফ্লুৱেণ্টলি হ'ব লাগিব। বহুত ভালদৰে ইংলিছ ক'ব জানিব লাগিব, লিখিব পাৰিব লাগিব, মানে ইংলিছত বহুত ফ্লুৱেঞ্চি হ'ব লাগিব। আন্তৰ্জাতিক সম্পৰ্ক আৰু ৰাজনীতিৰ বুজা, নেগ'চিয়েশ্যন আৰু ডিপ্ল'মেচিৰ দক্ষতা থাকিব লাগিব। ৰিচাৰ্চ আৰু ড্ৰাফটিং স্কিল থাকিব লাগিব। 6 পইণ্ট, চেলেঞ্জেছ, ইণ্টাৰনেশ্যনেল লয়াৰ যদি আপুনি বনিবলৈ বিচাৰে কিন্তু বহুত টাফ হয়, কিয়নো অত্যন্ত প্ৰতিযোগিতা, অত্যন্ত কম্পিটিটিভ। আৰু বিদেশত শিক্ষাৰ খৰচ বহুত বেছি আৰু গ্ল'বেল নেটৱৰ্কিং লাগিব। কিন্তু মানে ইম্পচিবল নহয়, কিন্তু বহুত টাফ হয়। বহুত এক্সপিৰিয়েঞ্চ লাগিব, বহুত দক্ষতা লাগিব, স্কিল লাগিব। মুঠতে ক'বলৈ গ'লে বহুত টাফ হয়। কিন্তু আপুনি যদি নিজৰ পেশ্যন আছে দেন ডেফিনেটলি আপোনাৰ যদি আগ্ৰহ আছে আপুনি নিশ্চয় কৰিবলৈ পাৰিব। নিশ্চয় আপুনি এগৰাকী আন্তঃৰাষ্ট্ৰীয় লয়াৰ হ'বলৈ পাৰিব। ইণ্টাৰনেশ্যনেল লয়াৰ হ'বলৈ সময়, ধৈৰ্য আৰু পৰিশ্ৰমৰ বহুত প্ৰয়োজন, পেচেণ্ট বহুত লাগিব। কিন্তু যদি আইন, ডিপ্ল'মেচি আৰু বিশ্বৰ ডাঙৰ সমস্যাবোৰ সমাধান কৰিবলৈ এই সত্যৰে আপোনাৰ আগ্ৰহ আছে তেন্তে এই পেচা আপোনাৰ বাবে নিশ্চয় উপযুক্ত হ'ব, নিশ্চয় আপুনি কৰিবলৈ পাৰিব। থেংক ইউ ছ' মাছ ইয়াৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰোঁ আপুনি আজিৰ এই ভিডিঅ'টোত মোৰ পৰা কিবা নহয় কিবা শিকিবলৈ পাৰিলে। থেংক ইউ ছ' মাছ। এনেদৰে মোক ছাপোৰ্ট কৰিব, আগলৈ এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহি আছে। ধন্যবাদ, থেংক ইউ ছ' মাছ।